So hello everyone, welcome to Utpol Chemistry. So যোৱাকালি আমি already কি কৰিছিলো তোমালোকৰ কাৰণে কাৰ্বক্সিলিক এচিডৰ প্ৰিপাৰেচন খিনি আমি দিছিলো. So এতিয়া আমি ডিসকাস কৰিব ওলাইছো কাৰ্বক্সিলিক এচিডৰ কেমিক্যাল ৰিঅ্যাকশন. ঠিক আছে? So কেমিক্যাল ৰিঅ্যাকশনৰ প্ৰথম যেটো আছে এক নম্বৰত আমি পঢ়িম ৰিঅ্যাকশন ডিউ টু এসিডিক হাইড্ৰোজেন. হা এটো বস্তু আমি প্ৰথমতে পঢ়িম ৰিঅ্যাকশন ডিউ টু কি পঢ়িব লাগিব এসিডিক হাইড্ৰোজেন যে কাৰ্বক্সিলিক এচিডত এটো আমাৰ ফাংচনাল গ্ৰুপটো কি আছিল C ডাবল বন্ড O OH. ওকে ইয়াৰে যেটো তোমালোকৰ কি আছে এই হাইড্ৰোজেনটো তোমালোকৰ কাৰণে কি হয় বাবা এই হাইড্ৰোজেনটো তোমালোকৰ কাৰণে হল কি এসিডিক আছে. সো এই এসিডিক হাইড্ৰোজেনটোৱে কি ৰিঅ্যাকশন কৰিব পাৰে সো প্ৰথম আমি এটা যদি চাও আর C ডাবল বন্ড O OH প্লাস সোডিয়াম. সো সোডিয়ামে আমি জানো সোডিয়ামে যেতিয়া এসিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি আছিল হাইড্ৰোজেন গ্যাস ইভলভ হয়. সো তোমালোকৰ কি হ'ব R C ডাবল বন্ড O ONA প্লাস হাইড্ৰোজেন এটম এটা আছে. সো হাফ অফ হাইড্ৰোজেন দিছো. ঠিক আছে? এন্ড সিমিলারলি তোমালোকে আৰু এটা যদি চোৱা R C double bond O OH plus NaHCO3. Okay, so তেতিয়াও তোমালোকৰ কি হ'ব R C double bond O ONA. এই সোডিয়ামটো ইয়াতে হল এই হাইড্ৰোজেনটো গৈ ইয়াতে লাগিব. That means H2CO3 আৰু এই H2CO3 পৰা তুমি কি পাবা H2O plus কি পাবা তোমালোকে carbon dioxide. You will get H2O plus carbon dioxide. And now এই এসিডিক হাইড্ৰোজেনটো কাৰণে আৰু এটা ৰিঅ্যাকশন হয় আমি যেটো চাও R C ডাবল বন্ড O OH plus CH2N2. এটো ভালকৈ চাবা দে CH2N2. এই ৰিঅ্যাকশনটো কি হয় জানানে বিশেষকৈ এটো তোমালোকৰ কি হয় ইয়াৰ নামটো পৰীক্ষাত ডাইএজোমিথেন বুলি কয়. ডাইএজোমিথেন. ওকে এই নাইট্ৰোজেনটোত পজিটিভ চাৰ্জ থাকে এই যেটো মিথাইল গ্ৰুপ আছে CH2 মিথাইলিন গ্ৰুপ হেতু হল তোমালোকৰ নেগেটিভ চাৰ্জ থাকে আৰু এই নেগেটিভটো কি কৰিব সোৱা ইয়াতে অক্সিজেন নেগেটিভ হাইড্ৰোজেন পজিটিভ এই নেগেটিভটো ইয়াৰ মাজত সোমাই যায়. দ্যাট মিন্স কি হ'ব তোমালোকৰ R C ডাবল বন্ড O OCH3 প্লাস তোমালোকে কি পাবা নাইট্ৰোজেন. বুজিব পাৰিছা সকলোৱে ক্লিয়াৰ হৈছে যে তোমালোকৰ এসিডিক ক্যাৰেক্টাৰৰ কাৰণে একেটা তোমালোকৰ কি হয় আমি ৰিঅ্যাকশন পাও ৰিঅ্যাকশন উইথ মেটেল ৰিঅ্যাকশন উইথ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু ৰিঅ্যাকশন উইথ ডাইএজোমিথেন. ঠিক আছে? সো ৰিঅ্যাকশন উইথ ডাইএজোমিথেন আমি এইখিনি ডিসকাস কৰিলো. নেক্সট এতিয়া আমি চাব গৈছো তোমালোকৰ কি ৰিঅ্যাকশন আমি পঢ়িব যাম এতিয়া অলপ মনোযোগ দিবা. এই ৰিঅ্যাকশনটো ইয়াৰ পিছৰ পাৰ্টটো যেটো আছে হেতু বেছি ইম্পৰ্টেন্ট তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ পৰা যৰ পৰা কোৱেশ্চন আহে বিশেষকৈ. সো আমি চাও এইবাৰ 2 নম্বৰটো. সো ৰিঅ্যাকশন ডিউ টু OH গ্ৰুপ. ৰিঅ্যাকশন ডিউ টু OH গ্ৰুপ এটো মই গোটেইখিনি যেহেতু অলৰেডি তোমালোকে এটো বস্তু জানা. সো লেটস সি ফার্স্ট অফ অল তোমালোকৰ এটো লিখিছো আমি ৰিঅ্যাকশন উইথ তোমালোকৰ আছে এলকহল. ৰিঅ্যাকশন উইথ এলকহল আৰু এটো তোমালোকৰ কি আছিল এই ৰিঅ্যাকশনটোক আমি আন এটা নামেৰেও বুজো. দ্যাট ইজ এটো আমি কি বুলি কৈছো এস্টাৰিফিকেশন বুলি কও. কি বুলি কৈছো এস্টাৰিফিকেশন. সো what will happen here I am taking one carboxylic acid RCOH and another one alcohol ROH. ইয়াতে কি হ'ব বুলি কৈছো মই what will happen ইয়াতে এই যিডাল কাৰ্বন অক্সিজেনৰ বন্ড আছে এই বন্ডাল ব্ৰেক হ'ব মানে OH2 ওলাব. ওকে OH2 ওলালে আৰু ইয়াৰ পৰা কি ওলাব হাইড্ৰোজেন মানে আলটিমেটলি তুমি কি পাবা ওয়াটাৰ ৰিলিজ হ'ব. ওয়াটাৰ ৰিলিজ হৈ R C ডাবল বন্ড O OR এটো তোমালোকে পাবা R C ডাবল বন্ড O OR পাবা. ওকে ঠিক আছে? সো নেক্সট টু চোৱা another one that is তোমালোকৰ B2 ৰিঅ্যাকশন উইথ আৰু এই ৰিঅ্যাকশনটো কি হয় তোমালোকৰ ইকুইলিব্ৰিয়াম ষ্টেটত থাকে এটো জানা তোমালোকে ৰিঅ্যাকশন উইথ তোমালোকৰ SOCl2 লগত ৰিঅ্যাকশন কেনেকুৱা আছিল
R C double bond O OH plus SO যদি Cl2 দিয়া একই কাহিনী তোমালোকৰ কি হ'ব R C double bond O Cl plus HCl plus SO2 ঠিক আছে যেনেকে অ্যালকোহলৰ ৰিঅ্যাকশন অ্যালকোহলত যেনেকে OH bond breaking ৰ যেকেটা ৰিঅ্যাকশন আছিল সেম ৰিঅ্যাকশন তোমালোকে ইয়াতো পাবা ওকে এটো এটা গল দেন তোমালোকৰ C নম্বৰটো চোৱা reaction with ammonia okay so ইয়াতে কি আছে R C double bond O OH plus ammonia NH3 so what will happen OH ইয়াৰ পৰা ওলাব ইয়াৰ পৰা এটা হাইড্ৰোজেন ওলাব লিখি লোৱা R C double bond O NH2 আৰু লগত কি ওলাব H2O ঠিক আছে so এটো বস্তু তোমালোকে you will get this other product okay clear হৈছে আৰু চাই লৈছো মই okay next one next D নম্বৰটো চোৱা এটো কিন্তু বহুত বেছি ইম্পৰ্টেন্ট পৰীক্ষাত আহে এনেকুৱা কোৱেশ্চন দেখি আহিছো আমি so আমাৰ কাৰণে এবাৰ নেক্সট টু কি আছে তোমালোকৰ D2 reaction with মনত কৰিবা reaction with P2O5 মানে কাৰ লগত বিক্ৰিয়া কৰিব দিছো আমি P2O5 ৰ লগত বিক্ৰিয়া কৰিব গৈছো সো P2O5 ৰ লগত কি হয় ইয়াতে ব্ৰেকেটত এটা বস্তু লিখি থৈ দিবা যে এনহাইড্ৰাইড কি হ'ব বাবা মনত কৰিবা ইয়াতে বিক্ৰিয়া কৰিলে তোমালোকৰ কি ফৰ্মেশন হয় এনহাইড্ৰাইড ফৰ্মেশন হয় ঠিক আছে এনহাইড্ৰাইড ফৰ্মেশন হয় সো কেনেকুৱা R C double bond O OH আৰু এটা তুমি R C double bond O OH লোৱা ইয়াতে তুমি কি দিবা P2O5 ফসফরাস পেন্টক্সাইড আৰু লগত হিট কৰিবা ওলাই যাব ওয়াটার মানে কি ওলাই যাব পানী H2O ৰিলিজ হ'ব R C double bond O C double bond O R এটো বস্তু তোমালোকে you will get this as a product next চাও আমি next আৰু এটা চাব ওলাইছো ইয়াৰে মই এটা সিম্পল এক্সাম্পল লৈছো ধৰা তোমালোকৰ এটা লৈছো এসিটিক এসিড এটো মই কি লৈছো এসিটিক এসিড লৈছো দেন ইয়াতে মই কি কৰিছো P2O5 দিছো আৰু হিট কৰি দিছো সো 2 মোল লোৱা 2 মোল হলে কি হ'ব CH3 C double bond O O C double bond O CH3 এটো নাম কি হ'ব কোনটো এসিডৰ পৰা বনিছে এসিটিক এসিডৰ পৰা সো এখানে ইয়াৰ নামটো কি আহিব এসিটিক কি আহিব বাবা এসিটিক এনহাইড্ৰাইড সো ইয়াৰ নামটো হ'ব এসিটিক এনহাইড্ৰাইড আই হোপ ক্লিয়াৰ হৈছে এখিনি বস্তু ঠিক আছে ওকে সো এখিনি হল আমাৰ ৰিঅ্যাকশন ডিউ টু কি কোনটো গ্ৰুপৰ কাৰণে আছিল OH গ্ৰুপৰ কাৰণে আছিল যে OH গ্ৰুপৰ ফলত আমাৰ কি কি ৰিঅ্যাকশন হয় ঠিক আছে দেন এবাৰ হা তোমালোকৰ নেক্সট টু চোৱা নেক্সট আমি কি চাব গৈছো ৰিঅ্যাকশন ডিউ টু কাৰ্বনিল গ্ৰুপ ওকে এটো ভালকৈ বুজিবা আকৌ 2 নম্বৰ 3 নম্বৰটো কি ক'ব গৈছো ৰিঅ্যাকশন ডিউ টু কি গ্ৰুপ বাবা কাৰ্বনিল গ্ৰুপ এটো চোৱা এটা ৰিঅ্যাকশন আছে আমাৰ বিশেষকৈ দ্যাট ইজ ৰিডাকশন কি হয় ৰিডাকশন সো R C double bond OH এটো কি হয় এটা ইয়াতে কেইটা অক্সিজেন আছে ইয়াতে অক্সিজেন আছে চাব গলে তোমালোকৰ কাৰণে কেইটা দুটা অক্সিজেন আছে সো দুটা অক্সিজেন যেহেতু আছে সো দুটা অক্সিজেন থাকিলে তোমালোকৰ ইয়াতে কি হ'ব স্ট্ৰং ৰিডিউসিং এজেন্ট এটা লাগিব সো ৰিডিউসিং এজেন্ট আমি কি ইউজ কৰো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইউজ কৰো সোডিয়াম বৰোহাইড্ৰাইড দিলে কিন্তু ৰিঅ্যাকশন নহব আমি কোনটো দিব লাগিব লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিব লাগিব সো কি হ'ব এই কাৰ্বনিলটো ৰিডাকশন হ'ব R CH2OH ওকে R CH2OH মানে এটো আসিলে তোমালোকৰ এসিড আৰু এটো তোমালোকে ইয়াতে what you are getting alcohol okay now ইয়াতে চোৱা মই just a simple example CH3COOH then ইয়াতে কি লৈছো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড সো কি হ'ব CH3 CH2 আৰু ইয়াতে কি পাবা OH সো এটো এটা প্ৰডাক্ট পালা এটো হল কি ৰিঅ্যাকশন ডিউ টু কোনটো গ্ৰুপৰ কাৰণে আছে C ডাবল বন্ড O গ্ৰুপৰ কাৰণে এটো হল ৰিঅ্যাকশন ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে একো টেনশন নাই নেক্সট স্লাইড
নেক্সট আহিব এতিয়া 4 নম্বৰ ৰিএকচনটো হেতু আৰু অলপমান ইয়াতকৈ ইম্পৰ্টেন্ট that is reaction due to reaction due to C double bond O OH group carboxylic acid group tur kane gotei carboxylic acid group tu kane jodi reaction hoy so ihotor bitor prothom reaction tu jitu ase that is decarboxylation prothom reaction tu ki ase decarboxylation so decarboxylation hole ki hobo R C double bond O OH prothomate tumi ki diba you will just first of all you have to put sodium hydroxide so ki hobo R C double bond O O N A and then tumi jodi ki dia soda lime jodi dia soda lime mane sodium hydroxide aru logot ki ase calcium oxide etu ki baba tumi R H ki baba what you will get alkane mane acid or pra এই কার্বন ডাই অক্সাইড গ্যাস তো উলাই যাব CO2 তো উলাই যাব Na2CO3 হিসাবে উলাই যাব উলাই গৈ তুমি কি পাবা এলকেন পাবা নাও এটা সিম্পল एग्जांपल লৈছো মই এগেইন বাৰে বাৰে স্যার সিম্পল एग्जांपल বুলি কলে আপুনি এসিটিক এসিড তো লব হয় না এসিটিক এসিড লম এসিটিক এসিডত মই কি দিম সোডিয়াম হাইড্রক্সাইড দিম সোডিয়াম হাইড্রক্সাইড প্ৰথম দিলো আৰু 2 নম্বৰটো তোমালোকৰ সোডা লাইম দিছো সো কি হ'ব সোডা লাইম দিলে CH3 আৰু লগত হাইড্ৰোজেন that means তুমি কি পাবা মিথেন কি পাবা তোমালোকে মিথেন পাবা ঠিক আছে ঠিক তেনেকে ইথানয়িক এসিডৰ পৰা তুমি কি পাবা এটো হল ইথানয়িক এসিড দেন তোমাক যদি হুদে প্ৰপানয়িক এসিড CH3 CH2 এটা কাৰ্বন ইয়াতে মানে কি হয় তোমালোকৰ এটা কাৰ্বন ডিক্ৰিজ হয় CH3 CH2 COH সেম বস্তু কৰা ডিকাৰ্বক্সিলেশন কি হ'ব CH3 CH3 এটো তোমালোকে কি পাবা এটো পাবা তোমালোকে ইথেন ঠিক আছে so etu eta product you will get okay ঠিক আছে next aha tumalokor 5 number মানে hetu eta name reaction hoy 5 number reaction tu amar karone ki reaction hoy 5 number tu jodi moi naam tu likhu reaction due to kuntu group janane alkyl group reaction due to kuntu group alkyl group so alkyl group boli gole ki hobo alkyl group tumalokor reaction jitu ase hetu hol tumalokor HVZ reaction reaction or naam hol HVZ reaction ami yak ki boli ko Hell-Vollard Hell-Vollard-Jelinski reaction mane yate ki koriba tumi halogen diba halogen di red phosphorus diba ki diba halogen aru ki disa red phosphorus dile carboxylic acidor usoror jitu alpha carbon thakibo he alpha carbon tu jodi hydrogen ase tare eta hydrogen gusi tumalokor mane ki hobo tat halogen eta humabo so reaction is simple reaction suppose tumi loisa R CH2 C double bond O OH okay then tumi ki koila halogen disa halogen di tat ki disa red phosphorus ronga phosphorus okay halogen di tumaloke ki koisa ebar moi reaction to sai disu thik ase okay so yare ki hobo ei jitu carbon ase ei carbon tu ki carbon alpha carbon so alpha carbon thokar lage lage ki hobo R CH yate halogen to hobo halogen to ami X buli koisu C double bond O H so yate swa মই যদি এটা एग्जांपल লও CH3 C double bond O OH আৰু ইয়াতে তুমি কি দিছা ক্লোৰিন আৰু লগত what you are putting red phosphorus so কি হ'ব এটো হল alpha carbon so ইয়াতে কি আহিব CH2 Cl আৰু কি আহিব C double bond O OH ঠিক আছে ক্লিয়াৰ হৈছে ওকে now etu swa ei chlorine tuk moi aru eta carboxylic acid banabo paro potassium cyanide di diba potassium cyanide di dile ki hobo CH2 yate ki hobo cyanide then tumalokor carboxylic acid hol ei cyanide tuk tumi ako beleg kamot use koribo para kali ami porisu okay so similarly etu swa CH3 CH2 C double bond O OH aru yate tumi ki disa chlorine aru ki diba logot red phosphorus
সো আলফা কার্বন কোনটো কার্বক্সিলিক এসিড হল এটু ইয়ার উছৰ কার্বনটো আলফা কার্বন সো CH3 CH ক্লোরিন C ডাবল বন্ড O OH সো এটু তোমালোকে এজ এ প্রোডাক্ট পাবা সো কার্বক্সিলিক এসিডৰ এখিনি ৰিএকচন তোমালোকৰ কেমিক্যাল ৰিএকচন হয় নেক্সট আমি ইয়াতে কার্বক্সিলিক এসিডত ইতিয়া পঢ়িব যাম যে কার্বক্সিলিক এসিডৰ এসিডিটি অৰ্ডাৰটো ঠিক আছে আমি কার্বক্সিলিক এসিডৰ এসিডিক প্ৰপাৰ্টি খিনি চাও ঠিক আছে ওকে সো এসিডিক প্ৰপাৰ্টি ইমান টেনচন লব নালাগে ইজি হয় সো মই এটা সিম্পল ট্ৰিক দিও যদি তোমালোকৰ কাৰণে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে ডাইৰেক্টলি প্ৰপোৰ্শনাল টু এসিডিটি ওকে ৰবা এটা কাম কৰো এসিডিটি ডাইৰেক্টলি প্ৰপোৰ্শনাল টু ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আৰু ইনভাৰ্সলি প্ৰপোৰ্শনাল টু কি হয় তোমালোকৰ কাৰণে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ ওকে সো এতিয়া চোৱা CH3 C ডাবল বন্ড O OH এটো এটা আছে দেন CH2 Cl C double bond O OH or another one CHCl Cl C double bond O OH ইয়াতে সোয়া ইয়াতে কেইটা ক্লোরিন আছে that is electron withdrawing group দুটা আছে ইয়াতে তোমালোকৰ এটা আছে ইয়াতে নাথিং সো সকলকৈ আগত তোমালোকক যদি খুধে যে এসিডিটি অৰ্ডাৰটো কি হ'ব CBA আৰু তোমালোকক যদি PKA অৰ্ডাৰটো খুধে PKA অৰ্ডাৰটো কি হ'ব উল্টা ABC এটো যাতে মনত কৰা PKA অৰ্ডাৰটো কি হয় উল্টা হয় এখিনি বস্তু আমাৰ নরমাল কিতাবতে পাই যাবা তোমালোকে দেন সোয়া CH3 CH2 COH আৰু এটা আছে CH3 CHCl C double bond OH আৰু এটা আছে CH3 CH2 Cl CH2 C double bond OH এটা তিনিটা লৈছো এটো হল A এটো হল B এটো হল C এটা মোক can you please tell me the acidity order so acidity order to তোমালোকে মোক ইয়াতে কমেন্টত জনাবাচোন ইয়াৰ কাৰণে acidity order to কি হ'ব acidity order আৰু pK order to কি হ'ব তোমালোকে মোক কমেন্টত জনাবা ঠিক আছে সো এখিনি হল কার্বক্সিলিক এসিডৰ ইমান বেছি টান কোৱেশ্চন নাহে কার্বক্সিলিক এসিডৰ পৰা আহিলে তোমালোকৰ ৰিএকচন আহিব পাৰে নহলে আমি অ্যাসাইনমেন্টত ডিসকাস কৰিমে সো ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং